নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গুৱাহাটীৰ মালিগাঁৱৰ পৰা ধ্ৰুৱজ্যোতি ভৰদ্বাজে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায়। এতিয়া পলম নকৰি ধ্ৰুৱৰ অভিজ্ঞতাৰ ফালে আগবাঢ়োঁ। এই ঘটনা 2012 চনত শাওণ ভাদ মাহৰ কথা। ধ্ৰুৱৰ লগত নহয়, আচলতে ধ্ৰুৱৰ মাহীয়েকৰ পুতেক মানে তেওঁৰ ককায়েকৰ লগত ঘটিছিলে। ধ্ৰুৱহঁতৰ পৰিয়ালটি মালিগাঁৱতে থাকে আৰু শাওণ আৰু ভাদ মাহৰ মাজৰ সংক্ৰান্তিত যি এক ডাঙৰ মনসা পূজা হয় কামাখ্যা মন্দিৰত, সেই পূজালৈ ধ্ৰুৱহঁতৰ পৰিয়ালৰ সকলো যায়। সেই পূজা শেষ ৰাতিৰ পূজা হয়, 3 দিনীয়া পূজা। পূজাৰ শেষত বৰ ধুনীয়াকৈ মানে ভোগ চোগ দিয়া হয়, গতিকে ধ্ৰুৱহঁতৰ পৰিয়ালৰ মানুহবোৰ যায়। 2012 চনৰ সেই পূজাৰ সময়ত ধ্ৰুৱৰ ককায়েক তেওঁ দুজন বন্ধুৰ সৈতে সেই মানে শাওণ আৰু ভাদ মাহৰ সংক্ৰান্তিৰ পূজা ভাগৰ শেষৰ নিশা মানে 3 নম্বৰ নিশা তেওঁ কামাখ্যা মন্দিৰলৈ গৈছিলে। সাধাৰণতে এই পূজাভাগ একদম শেষ ৰাতিলৈকে প্ৰায় 3:30-4 মান বজালৈকে হয়, কিন্তু পিছদিনাখন ধ্ৰুৱৰ ককায়েকৰ বিশেষ এটা কাম থকাৰ কাৰণে তেওঁ 12:30 মান বজাত উভতি আহিবলগীয়া হ'ল। তেওঁৰ পিছে গোটেই ৰাতি থকাৰ মন আছিলে, তথাপিতো মন মাৰি তেওঁ উভতি আহিব লগা হ'ল। উভতি আহোঁতে তেওঁলোকে ল'লে কামাখ্যাৰ পশ্চিম ফালৰ পথটি। যিসকল সেই ঠাইটুকুৰৰ লগত জ্ঞাত তেওঁলোকে জানে, নীলাচল পাহাৰত বিভিন্ন মানে কামাখ্যা মন্দিৰলৈ যাবৰ কাৰণে বহুত পথ আছে। যিসকলে যি পথেৰে সুবিধা পায় সেই পথেৰে অহা যোৱা কৰে আৰু মালিগাঁওবাসীৰ কাৰণে পশ্চিম দুৱাৰৰ পথখন আটাইতকৈ সুচল, সোনকালেই গৈ মালিগাঁও পাবগৈ পাৰি। পিছে সেই পথটি অলপ জয়াল। এতিয়া অৱশ্যে বহুত ডেভেলপ হৈছে ৰাস্তাটো, ষ্ট্ৰীট লাইট ভৰি পৰিছে, কিন্তু 2012 চনত ষ্ট্ৰীট লাইটৰ কোনো ব্যৱস্থা নাছিলে। যি 1-2টা আছিলে সেইকেইটাও কাম নকৰিছিলে। আৰু সেই ৰাস্তাটোৰ মাজত এখন বৰ ডাঙৰ আৰু পুৰণি শ্মশান আছে। গতিকে সেই ৰাস্তাটো দিনতেই বৰ জয়াল, ৰাতি মানুহৰ মানে অহা যোৱা একেবাৰে সেৰেঙা। সেইদিনাখন তেওঁলোক যিহেতু কামাখ্যা মন্দিৰৰ পৰা উভতি আহিছে, হাতত তেওঁলোকৰ 3টাকৈ টৰ্চ আৰু তিনিওজনে কথা পাতি আহি আছে। তিনিওজন বন্ধুৱে কথা পাতিছে যে সেই ৰাস্তাটো যিহেতু জয়াল, তেওঁলোকে বিৰাট সাৱধানেৰে খোজ ল'ব। ইজনে সিজনৰ হাতত ধৰি খোজ লৈছে আৰু লগতে আৰু এটা পণ কৰিছে যে সেই যে শ্মশানখনৰ ওচৰৰ ঠাইকণ, তাত তেওঁলোকক যদি কোনোবাই মাতেও তেওঁলোকে যাতে ঘূৰি নাচায় আৰু উত্তৰ নিদিয়ে। আৰু সেই ঠাইকণ কেৱল মানে অশৰীৰী বস্তুৰ কাৰণেই নহয়, বনৰীয়া জীৱ জন্তুৰ কাৰণেও বিৰাটেই বেছি ভয়াল। সেই ৰাস্তাটোত মানে বহুবাৰ বাঘৰ মুখামুখি হৈছে, গতিকে তেওঁলোকৰ সেইটো এটা ভয় আছিল। তেওঁলোক গৈ আছে বিভিন্ন ধৰণৰ কথা পাতি, পূজা ভাগৰ কথা পাতি আৰু পিছদিনাখনৰ বিশেষ কামটোৰ কথা পাতি খোজকাঢ়ি গৈ আছে। শ্মশানখন পোৱাৰ লগে লগে তেওঁলোকে অনুভৱ কৰিছে যেন তেওঁলোকৰ বাওঁফালে থকা জংঘলখনত কিবা এজোপা ডাঙৰ প্ৰকাণ্ড গছ ভাগি পৰিছে। বিৰাট ডাঙৰকৈ এটা শব্দ হৈছে। সেই শব্দটো হোৱাৰ লগে লগে তিনিওজন বন্ধু একেবাৰে সতৰ্ক হৈ গৈছে যে কিবা এটাতো হৈছে। তাৰপিছত তেওঁলোকে আকৌ খোজ লৈছে। শ্মশানৰ মানে ৱাল ইতিমধ্যে আৰম্ভ হৈছে আৰু লগে লগে তিনিওজন বন্ধুৱে শ্মশানৰ ভিতৰতো কালী মাৰ মানে মন্দিৰ থাকে, গতিকে মা কালীক স্মৰণ কৰি তেওঁলোকে আকৌ নিজৰ খোজ লৈছে। এইবাৰ তেওঁলোকে অনুভৱ কৰিছে তেওঁলোকৰ পিছে পিছে যেন আৰু 3জন ব্যক্তিয়ে খোজ লৈছে। 3টা ভৰিৰ খোজ স্পষ্ট শুনিছে, কিন্তু সেই খোজৰ মানে শব্দত তেওঁলোকে ধৰিব পাৰিছে সেইকেইটা খোজ বিৰাট যেন গধুৰ, ওখ, বহুত শকত মানে মানুহৰ খোজ নে বেলেগ কিবা জন্তুৰ খোজ তেওঁলোকে ঠিক ধৰিব পৰা নাই। আৰু তেতিয়া ধ্ৰুৱৰ ককায়েকে কৈছে যে পিছলৈ ঘূৰি নাচাবি, ব'ল খৰকৈ আমি খোজ লওঁ। সেইবুলি তিনিওজন বন্ধুৱে যিমান পাৰে সিমান খৰকৈ খোজ লৈছে। খোজ যিমানেই খৰকৈ কাঢ়িছে, পিছৰ খোজৰ শব্দকেইটায়ো সিমানেই খৰকৈ তেওঁলোকক চুচা লৈছে, যেন লাহে লাহে খোজ গৈ
দৌৰত পৰিণত হৈছে তেওঁলোকে দৌৰিবলৈ আৰম্ভ কৰিছে আৰু পিছে পিছে আহি থকা খোজকেইটায়ো দৌৰি দৌৰি তেওঁলোকক মানে চুচা লৈছে আৰু এসময়ত তেওঁলোকৰ এনেকুৱা অনুভৱ হ'ল যেন সেই বস্তুকেইটাই তেওঁলোকক গ্ৰাস কৰিবলৈ মানে ডাঙৰ হৈ গৈছে আৰু তেওঁলোকক হেঁচা মাৰি ধৰিবলৈ লৈছে লগালগ ধ্ৰুৱৰ ককায়েক আৰু বাকী দুজন বন্ধুৱে মা কামাখ্যাৰ নাম ল'বলৈ আৰম্ভ কৰিছে চিঞৰি চিঞৰি যিমান পাৰে সিমান মা আমাক বচাওক আজি আপোনাৰ পবিত্ৰ দিনত এয়া কি হৈছে আমাৰ লগত সেই কথা কৈ কৈ মা কামাখ্যাৰ নাম ল'বলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে যিমানেই সেই নাম জপিবলৈ আৰম্ভ কৰিছে সিমানেই যেন সেই বস্তুকেইটা তেওঁলোকৰ পৰা দূৰলৈ গৈ আছে আৰু এটা সময়ৰ পিছত আকৌ সেই গছৰ যিটো শব্দ শুনিছিলে গছ পৰাৰ জাৰপকে যিটো শব্দ শুনিছিলে সেই শব্দটো তেওঁলোকে শুনিছে এবাৰ আৰু বেছি জোৰত সেই শব্দটো হৈছে ইমানেই জোৰত শব্দ হৈছে যেন তিনিওজন বন্ধুৱে মানে কাণকেইখন তাল মাৰি ধৰিছে সেই শব্দটো হোৱাৰ লগে লগে তাৰ পিছত গোটেই পৰিৱেশটো একদম কাহপুৰি জিন যোৱাৰ দৰে নিতাল মাৰি গৈছে যেন একো হোৱাই নাছিলে কেৱল জিলিৰ মাতৰ বাহিৰে আৰু একোৱেই শব্দ নাই ইমান ঠাণ্ডা পৰিৱেশ এটা ঘপককৈ তেওঁলোকৰ মানে সন্মুখত অহাৰ লগে লগে তেওঁলোকে মানে অদ্ভুত অনুভৱ কৰিছে আৰু লগে লগে আহিছে এজাক বৰষুণ সেই বৰষুণৰ টোপালত ধ্ৰুৱৰ ককায়েকহঁতৰ গাকেইটা তেতিয়াহে শান্ত হৈছে কাৰণ ইমান পৰে তেওঁলোকে যিমান দৌৰিছে যিমান ভয় কৰিছে তেওঁলোকৰ গা ঘামি একদম তিতি গৈছে তাৰপিছত বৰষুণ জাক অহাৰ লগে লগে তিনিওজন বন্ধুৱে আকৌ মা কামাখ্যাক ধন্যবাদ জনাই যিমান পাৰে সিমান খৰকৈ খোজ লৈছে অলপ দূৰ পাৰ হৈয়ে এটা গণেশ মন্দিৰ আছে সেই মন্দিৰটোত প্ৰাংগণত তেওঁলোক তিনিওজন গৈ বহি ভগৱানক সেৱা জনাইছে আৰু প্ৰায় 10 মিনিটমান তাতে বহি আছে তেওঁলোকৰ উশাহ যেন তেতিয়াহে ঘূৰি আহিছে তাৰপিছত আকৌ তিনিওজন সংযত হৈ খোজ লৈ নিজৰ ঘৰলৈ বুলি বাট লৈছে ঘৰ গৈ সোমাই তিনিওজনে নিজৰ নিজৰ ৰুমত হৈ পৰিলে কাকো একো নকলে সেইদিনাখন পিছদিনাখন ৰাতিপুৱা পিছে সকলোৱে যেতিয়া সুধিছে আৰু যিহেতু মন্দিৰৰ পৰা আহিছে পূজাৰ পৰা আহিছে পূজাৰ ভাগ কেনেকুৱা আছিলে কি কথা যেতিয়া সুধিছে তেতিয়া তেওঁলোকে নিজৰ আগনিশাৰ অভিজ্ঞতাটো সকলোৰে আগত ব্যক্ত কৰিছে সকলোৱে তেওঁলোকক মানে বহুতে ঠাট্টা কৰিলে বহুতে মানে হাঁহি উৰুৱাই দিলে বহুতে কৈছে তহঁতে মদ ভাং খাই আহিছিলি নেকি কিন্তু ধ্ৰুৱৰ ককায়েকহঁতে মদ ভাং মুখতে নিদিয়ে আৰু সেই পবিত্ৰ পূজা ভাগলৈ যাওঁতে কোনোবাই মূৰ্খইহে মানে মদ ভাং খাই যাব গতিকে সেইটো সম্ভৱেই নহয় কিন্তু সকলোৱে যেতিয়া কথাটো উৰুৱাই দিলে তেওঁলোকে আৰু বিশেষ আলোচনা নকৰিলে পিছে ধ্ৰুৱৰ আইতাকে কথাটো বৰ গুৰুত্ব দি শুনিলে আৰু শেষত তেওঁ এটা কথাই কৈছে যে সেই ৰাস্তাটো তেওঁ জনাৰে পৰা আজিলৈকে মানে 2012 চনলৈকে তেওঁ বহুকেইটা কাহিনী শুনিছে সেই শ্মশানখনৰ ওচৰত মানে এনেকুৱা কিছুমান বস্তু ওলায় যিবোৰ বস্তুৱে কাকো অনিষ্ট কৰিব নোৱাৰে কিন্তু তাৰ উপস্থিতি অনুভৱ কৰাৰ লগে লগেই মানুহৰ অনিষ্ট নিজে নিজেই হয় সেই ভূমি নীলাচল পাহাৰ অতি পবিত্ৰ তাত কাৰো অনিষ্ট হ'বই নোৱাৰে কিন্তু তথাপিতো যেতিয়া নেদেখিবলগীয়া কিবা এটা বস্তু কোনোবাই দেখে বা অনুভৱ কৰে তেতিয়া বহুতৰ নহ'বলগীয়া বহু ঘটনা ঘটে যেনেদৰে ধ্ৰুৱৰ ককায়েকহঁতৰ সেই ঘটনাটোৰ পিছৰে পৰা প্ৰায় এসপ্তাহলৈ বিৰাট জ্বৰ হ'ল ইমানেই জ্বৰ যে তেওঁ পিছদিনাখন যিটো বিশেষ কামৰ কাৰণে পূজা ভাগ আধাতে এৰি থৈ গুচি আহিছিলে সেই কামটোলৈকো তেওঁ যাব নোৱাৰিলে আৰু প্ৰায় এসপ্তাহ তেওঁ বিচনাত পৰি থাকিলে তাৰ পিছে তেওঁলোকৰ লগত আৰু কেতিয়াও এনেকুৱা ঘটনা হোৱা নাই এতিয়াও তেওঁলোকে সেই পশ্চিম দুৱাৰেৰে অহা যোৱা কৰে শ্মশানখনো এতিয়া বহুত উন্নত হ'ল তাতো একদম ষ্ট্ৰীট লাইটেৰে ভৰি থাকে গতিকে ভয় খাবলগীয়া কথা নাই পিছে তেতিয়াৰ সময় আৰু এতিয়াৰ সময়ৰ মাজত পাৰ্থক্য আছে এয়া আছিলে ধ্ৰুৱ পৰিয়ালৰ লগত ঘটা এটা জীয়া ঘটনা যেটো আপোনালোকৰ লগত মই ব্যক্ত কৰিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যেটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহলে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি